মহাবাহুৰ বুকুত জীৱন উদযাপন দৈনন্দিন জীৱনৰ ব্যস্ততা ক্ষণিকৰ বাবে আঁতৰাই জীৱনটোক যদি উপভোগ কৰিব বিচাৰে তেন্তে আহক মহানগৰীৰ লাচিত ঘাটলৈ আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল 2024 তিনি মাহলৈ চলিব এই ব্ৰহ্মপুত্ৰ কাৰ্নিভেল পৰ্যটন বিভাগে আয়োজন কৰা এই কাৰ্নিভেলৰ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ অৰ্থাৎ মহাবাহু ব্ৰহ্মপুত্ৰ যে সমন্বয় আমাক আনি দিয়ে এই কথাষাৰকে সৰগত কৰি মই ভাবোঁ যে আগন্তুক দিনত দিন যোৱাৰ লগে লগে আমি নিশ্চিত ওপৰত আমাৰ যি ৰিভাৰ টুৰিজমক আমি আগুৱাই নিব পাৰিম পৰ্যটনৰ দ্ৰুত সম্প্ৰসাৰণৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্নিভেলত কি উপলব্ধ হ'ব চাওঁ আহক কাৰ্নিভেলত আপুনি বিভিন্ন থলুৱা খাদ্যৰ জুতি ল'ব পাৰিব লগতে হস্ত আৰু বস্ত্ৰ শিল্পৰ বিপণীও থাকিব এই কাৰ্নিভেলত ইমানেই নহয় ব্ৰহ্মপুত্ৰৰ বুকুত দেশী বিদেশী পৰ্যটকে নিশা কটাব পৰা অত্যাধুনিক কেম্পো পৰ্যটন বিভাগে নিৰ্মাণ কৰিছে প্ৰতিদিনে থাকিব সাংস্কৃতিক কাৰ্যসূচী উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জয় বৰুৱাই সংগীত পৰিৱেশন কৰে তিনি মাহলৈ চলিব লগা ব্ৰহ্মপুত্ৰ কাৰ্নিভেলে দেশী বিদেশী পৰ্যটকক নিশ্চয়কৈ আকৰ্ষিত কৰিব বাতৰি বিভাগ ডিডি অসম